এইপিনে চাওক মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত বনাইছে তেওঁলোকে প্ৰায় 55 ফুট ওখ আৰু তাৰ লগতে এইপিনে কাঠৰ মেজিভাগ বনাইছে যিভাগ পুৱাই আপোনাৰ জ্বলাব সেইভাগ হৈছে প্ৰায় 20-30 ফুট ওখ আৰু বৰ্তমান এই ঠাইডোখৰ নাম হৈছে পানীচুকা হৈ যদি আমি সোমাই আহোঁ শিঙিৰমৰা কমাৰ গাঁও। শিঙিৰমৰা কুমাৰ গাঁও নামটো শুনিছে চাগে, সেই কুমাৰ গাঁৱে সমূহ ৰাইজে লগ লাগি এই মহামৃত্যুঞ্জয় মন্দিৰভাগ তেওঁলোকে সাজি উলিয়াইছে আৰু চব পৰিৱেশটো এটা আকৰ্ষণমূলক কেন্দ্ৰবিন্দু হৈ পৰিছে। গোটেই কুমাৰ গাঁও শিঙিৰমৰা কুমাৰ গাঁও সমূহ গাঁওবাসী ৰাইজে সহযোগত এই মন্দিৰভাগ সাজি উলিয়াইছে। প্ৰায় আপুনি তলেদি যাব পাৰিব আৰু ওপৰলৈ যদি যাম বুলি ভাবিছে আপুনি এইপিনেকৈ ওপৰলৈকে যাবগৈ পাৰিব। আৰু ওপৰলৈ যদি উঠি যাবলৈ হয় তো ওপৰলৈ উঠি যাব লাগিব এইপিনেকৈ। ভাইটি চাওক, অঁ বহিছা। আৰু ওপৰলৈ যদি উঠি যাবলৈ হয় মই ওপৰলৈ উঠি যাব লাগিব। তাত ইমান ধুনীয়াকৈ বনাইছে তেওঁলোকে এটা মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত তেওঁলোকে সাজি উলিয়াইছে এই মহামৃত্যুঞ্জয় মন্দিৰভাগ আৰু 55 ফুট। তো চিন্তা কৰক, মাটিৰ পৰা ওপৰলৈকে প্ৰায় 55 ফুট ওখকৈ তেওঁলোকে বনাইছে মহামৃত্যুঞ্জয় মন্দিৰভাগ। আৰু এইপিনলৈ যদি মই দেখুৱাওঁগৈ আপোনাক কাঠৰ মেজিভাগ যিভাগ বনাইছে কাইলৈ ৰাতিপুৱাই জ্বলাব, সেই মেজিভাগ হৈছে আপোনাৰ প্ৰায় 30 ফুট ওখ। তো চিন্তা কৰক। আৰু ইপিনে দাদাহঁত আছে, কিদৰে সাজি উলিয়াইছে, কেনেকৈ সাজি উলিয়াইছে, কিমান দিন লাগিছে সকলো জানিম। আৰু এই দাদা আপোনাৰ নামটো কি আছিলে? মোৰ নাম জিন্টুমণি কলিতা। জিন্তু দা বুলি কৈছোঁ দেই, এতিয়া প্ৰথমবাৰ লগ পাইছোঁ। কওকচোন অকণমান কিমান দিন লাগিছে, কেনেকৈ সাজি উলিয়াইছে, কেনেধৰণে ইমান তাৰ মানে চিন্তা মনলৈ আহিল এই মন্দিৰ? আমি প্ৰতি বছৰেকত দুবাৰ আমি ফুৰিব যাওঁ, মানে ভাদমহীয়া আমি ভ্ৰমণমূলকভাৱে যাওঁ। হয়। আৰু আমি জানুৱাৰী ডিচেম্বৰ এনেকুৱাত আমি পিকনিকৰ কাৰণে যাওঁ। আমি যোৱা বছৰ মৃত্যুঞ্জয় মন্দিৰ গৈছিলোঁ। হয়। আৰু বৰদোৱা থান গৈছিলোঁ। তেতিয়া বৰদোৱা থানৰ পৰা সেই মৃত্যুঞ্জয় মন্দিৰটো ভাল লাগিলে। হয়। কিবা কাৰণে আমি 4জন মানুহে পাৰ্টি উলিয়াইছিলোঁ। সেই 4জন মানুহে আমি ভাবিলোঁ যে আমি পাৰোঁ নেকি, ৰাজহুৱাকৈ এখন সভা দিছিলোঁ, দি পেলাই আমি মৃত্যুঞ্জয় মন্দিৰৰ কথা ক'লোঁ। তাত আৰু বহুত কিবা কিবি ওলাইছিলে। পিছে সেইভাগ আমি হেৰি হ'লগৈ। প্ৰথম অৱস্থাত আমি 2-3বাৰ ভাগি মানে হতাশাত পৰিলোঁ। কোনো আমাৰ বাজেট নাছিলে। আমি 4জন মানুহে কি কৰিম, কোনো আমাক সহায় কৰিবলৈ ওলাই অহা নাছিলে গাঁৱৰ মানুহ। তাৰপৰা আমাক সহায় কৰিবলৈ পিছত পৰে। আমি অলপমান দিন যোৱাৰ পিছত বহুত মানুহ ওলাই আহিলে, গাঁৱৰো আহিলে, বাহিৰৰ এজন আমাৰ নিয়েন্দাও আহিলে। আপোনাৰ ইয়াতে নেকি? আমাৰ লগতে বহুত সহায় কৰি আছে। আমাৰ আজি বহুত দিনৰ পৰাই তেখেত আছে। প্ৰথম নাছিলে, তাৰপিছত যেতিয়া কথাটো গম পালে যে এনেকৈ তেনেকৈ অনুষ্ঠান এভাগ হ'ব, তাৰপৰা তেখেতে আমাৰ লগত লাইটৰ পৰা ধৰি, খানা বনোৱাৰ পৰা ধৰি, খৰি কটাৰ পৰা ধৰি, আমাৰ কেতিয়াবা প্ৰতিটো দেওবাৰে দিনত কাম হয়, তেখেত আহে। তাৰ মাজতে আমাক সময় দিছে। তাৰপৰা এইভাগৰ কাৰণেও আহে। আমি এইভাগ তোলোতে বহুত কষ্ট হৈছিলে। কিমান দিন লাগিলে? ইয়াত আমিতো আঘোণৰ লাষ্ট দেওবাৰটোত আমি ইয়াত আমাৰ ৰাইজৰ লগাওঁতে তেখেতে খুটা পুতা হৈছিলে। হয়, আঘোণৰ লাষ্টত লগাওঁতে লগোৱাৰ দিনাই আপোনাৰ খুটা পুতা হৈ গৈছিলে। তাৰপিছত আমি তেতিয়াৰ পৰাই ৰাতি কাম কৰিছিলোঁ এই আমাৰ নামঘৰৰ গুৰিত। তাতো এভাগ আমাৰ মেজি পতা হৈছে, ইয়াতকৈ সৰু। তাৰপিছত ইয়াত এইভাগ পতা হ'লহি। এইভাগ মানে ইয়াত পাতিবলৈ গ'লে গৰু গাই পৰা অসুবিধা হয়তো, গৰুৱে মাছ খাব, সেইকাৰণে আমাৰ তাতে লাইট চাইটৰ সুবিধা আছিলে। এই নামঘৰৰ মুখতে মানে কি বস্তিবিভাগ তাতে আৰম্ভ কৰিছোঁ। হয় নেকি? তাৰপৰা দাঙি আনি পেলাই ইয়াত থৈ, তাৰপিছতে আমি কাম ইয়ালৈ লৈ অনা হৈছে ন। চিন্তা কৰক, সমূহ গাঁওবাসী, গাঁওখনৰ নাম কি আছিলে? শিঙিৰমৰা কমাৰ গাঁও। আৰু আমাৰ ইয়াত এটা কাৰণে বিখ্যাত, আমাৰ ইয়াত চব মানুহবোৰ মৃৎশিল্পৰ লগত জড়িত আছে।
আমাৰ চবেই সকলো আমাৰ গাঁওখনি কুমাৰ মানুহ, আমি কুমাৰ মাটিতে জন্ম। হয়। আৰু আমাৰ কুমাৰ বাচন বৰ্তন আমাৰ চব ইয়াতে পায়। ইয়াতে বনাই ন, আপোনালোকৰ ঘৰতে বনোৱা হয়। ঠিক আছে, বাই বাই। ৰাতিলৈ কিবা প্ৰগ্ৰেম আছে নেকি? ৰাতিলে প্ৰগ্ৰেম আছে। কেনেকুৱা ধৰণৰ? ৰাজহুৱাকে ভোজ হ'ব। হয়। ৰাতি যি ইয়াত আহিব, হয়, তেওঁলোকে খাই যাব পাৰিব। চিন্তা কৰক, ময়ো আহি যাম আকৌ দেই। টিঙিৰ মৰা কমাৰ গাঁও, এয়া চাওক সমূহ গাঁওবাসী ৰাইজৰ সহযোগত মহামৃত্যুঞ্জয় মন্দিৰ তেওঁলোকে বনাই সাজি উলিয়াইছে। তো ৰাতিলৈ ডাঙৰ অনুষ্ঠান আছে। তো বাই বাই। মোৰ আৰু এটা অনুষ্ঠান আছে যোৰহাট টাউনত। তো সোনকালে যাব লাগে, মই যিমান পাৰোঁ সোনকালে চেষ্টা কৰি আছোঁ। মানে কি ইয়াতে বহুত টাইম হৈ গ'ল আৰু ফোন কৰি আছে। তো এয়াই আছিলে টিঙিমৰা কমাৰ গাঁৱৰ সমূহ গাঁওবাসী ৰাইজৰ সহযোগত তেওঁলোকে সাজি উলিয়াইছে মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত এটা ভেলাঘৰ।